বন্ধুসকল আজি আমি আপোনালোকক দেখুৱাবলৈ লৈ যাম গ্ৰন্থমেলা মানে য'ত মানে বুক ফেয়াৰ হয় গ্ৰন্থমেলা লৈ যাম আৰু তাত আমি দেখুৱাম এখন পাতিছে মানে অসম গ্ৰন্থমেলা বুলি এখন গ্ৰন্থমেলা পাতিছে আমাৰ ইয়াতে ওচৰতে লখিমপুৰৰ যিখন কমাৰ্চ কলেজ তাৰ ফিল্ডতে পাতিছে আপোনালোকক তালৈ লৈ যাম আৰু তাত দেখুৱাম বিভিন্ন ধৰণৰ গ্ৰন্থ কিছুমান ওলাইছে বুলি কৈছে কি ধৰণৰ কিতাপ ওলাইছে কেনেকুৱা ধৰণৰ কিতাপ ওলাইছে আৰু যদি কিবা মোৰ পছন্দ হয় তেতিয়া কিতাপ এখনো আনিম বুলি ভাবিছোঁ আৰু সেইকাৰণে কৈছোঁ এতিয়া বলক আমি যাওঁ এতিয়া গ্ৰন্থমেলা চাবলৈ মোৰ লগত তেতিয়া ৰাজদীপো ওলাইছে যাবলৈ মই বৰ্তমান ঘৰত আছোঁ এতিয়া আমি ঘৰৰ পৰা যাম আৰু গ্ৰন্থমেলালৈ আপোনালোকক লৈ যাওঁ তাত দেখুৱামগৈ কেনেকুৱা ধৰণৰ কিতাপ ওলাইছে কি ওলাইছে বলক আপোনালোকে চাই যাব ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰিব আৰু বিভিন্ন ধৰণৰ কিতাপ দেখুৱাম সেইবিলাক চাব পাব বলক এতিয়া তালৈ যাওঁ আৰু কি হৈছে আমি সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বলক এতিয়া তেতিয়াহ'লে গ্ৰন্থমেলালৈ যাওঁ বলক অকল আমি পাই গ'লোহি এতিয়া এই গ্ৰন্থমেলা চাওক এইফালে হৈ গ'ল যিটো সোমোৱা বাটটো কথা কৈছিলে এইখন ইয়াত লেখা আছে চাওক অসম গ্ৰন্থমেলা আৰু আমি এইফালে দিয়ে যাম এতিয়া চাওক আজি মানুহ বহুত ভিৰ ইয়াতে চাওক কিমান মানুহ আৰু গাড়ী মটৰ চাওক আৰু ৰাস্তাৰ ফালে চাওক কিমান ভিৰ আৰু এইটো ৰাজদীপ মোৰ লগত আহিছে আজি আৰু এইপিনে আমি ভিতৰলৈ সোমাই যাম এতিয়া আৰু আপোনালোকক দেখাই যাম বলক বিদ্যা মন্দিৰ বন্ধুসকল গ্ৰন্থমেলাত মানুহ চাওক কিমান ভিৰ আজি গ্ৰন্থমেলাখনত মানুহ বহুত ভিৰ আৰু দেখুৱাইছিলোঁ চব পাব্লিকেশ্যন কি কোনে পাব্লিছ কৰিছে কিতাপবোৰ কোন ষ্টৰৰ পৰা লাগিছে সেইবোৰ চব আপোনালোকক দেখুৱালোঁ আৰু আমি কিতাপ এখন বিচাৰি ফুৰিছোঁ ৰাজদীপে মই এইটো ৰাজদীপ আছে ওচৰতে কিতাপখন চামগৈ এতিয়া আৰু আপোনালোকক দেখুৱাম বলক আৰু কেনেকুৱা কিতাপ আছে ইয়াত সকলোখিনি আপোনালোকক দেখুৱাই যাম বলক এখন কিতাপ পালোঁ দেই আমি যিখন বিচাৰিছিলোঁ এইখন দিহানাম ইন্দ্ৰাণী গোস্বামী দিহানাম কিতাপখন সেইখন পালোঁ এতিয়া এখন ল'ম আৰু এখন আছে এখন বৰগীত মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী মাধৱদেৱ বিচৰিত এখন বৰগীত এইখন বিচাৰি আছিলোঁ কিতাপখন আৰু এখন দিহানাম এখন বিচাৰি আছিলোঁ ইন্দ্ৰাণী গোস্বামী দুখন কিতাপ এতিয়া লৈ যাম ইয়াৰ পৰা আৰু চাওক ইয়াত মানে বিভিন্ন ধৰণৰ কিতাপ আছে চাওক আৰু চব আছামিজ কিতাপে পাব চাওক ইমান কিতাপ দেখিছে ন ইয়াত চাওক বহুত বিভিন্ন ধৰণৰ কিতাপ আছে চাওক এইজনৰ পৰা ল'ম তুমি এই দাদাজনকে ৰেকৰ্ড কৰিবা হা নাৰায়ণ ক'বচোন তাৰপৰা শিলচৰ 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰ তাৰপিছতেই মঙলদৈ অসম গ্ৰন্থমেলা মঙলদৈ 12 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰ তাৰপিছতেই গুৱাহাটী
200 ন ঠিক আছে মোক এইটো পেক কৰিব নালাগে মই নিজে এইটো লওক এতিয়া আমি এই দুখন ল'লোঁ আৰু এই দুখনৰ প্ৰাইচ হৈছে দৰ্শনা আপোনাৰ দৰ্শনা হয় এইটো আমি ল'লোঁ আৰু 20 পিচটো মাইনাছ ন 20 পিচটো ডিছকাউণ্ট দিছে আৰু 200 ৰুপিজ লৈছে এই দুখন কিতাপ চাওক ঠিক আছে এতিয়া আমি হৈ গ'ল এইটো আমি কেৰি বেগ এটা লৈ ঘূৰাই দিম দাদা দিয়ক কেৰি বেগ এটা দিয়ক এইখন ইয়াতে দি লওঁ আৰু এখন আমাৰ হৈ গ'ল কিতাপখন চাওক বন্ধুসকল কিমান মানুহ গ্ৰন্থমেলাখনত চাওকচোন বন্ধুসকল আমি কিতাপ দুখন ল'লোঁ আৰু এতিয়া ইয়াৰ পৰা গৈ থাকোঁ চাওক মানুহ বহুত ভিৰ ইয়াত মানে প্ৰায়ভাগ মানুহ এনেই ঘূৰি ফুৰা মানুহে বেছি কিতাপ কিনা মানুহ প্ৰায় কমেই মানে এনেই ঘৰৰ পৰা ওলাই অহা ঘূৰি ফুৰা মানুহে প্ৰায় পাব আপুনি ইয়াত বেছিকৈ আবেলি হৈ যোৱাৰ লগে লগে এনেই ঘূৰি ফুৰা মানুহে বেছি দেখিছোঁ মই আৰু কিতাপটো খুব কমেই লৈছে মানুহে আৰু ব'লক এতিয়া ইয়াৰ পৰা গৈ থাকোঁ বাকী তেনেকুৱা পালে ক'ব আপোনালোকে ব'লক এতিয়া যাওঁ আমি বন্ধুসকল মানুহ বহুত ভিৰ গ্ৰন্থমেলাত আৰু আমি এতিয়া যাবলৈ ওলাই আহিলোঁ আৰু আপোনালোকক দেখুৱালে এখন অসম গ্ৰন্থমেলা পাতিছে ইয়াত আৰু প্ৰায়ভাগ মানুহ মানে সৰহভাগ মানুহ এনেই ঘূৰি ফুৰা মানুহে দেখিলোঁ ইয়াত মই খুব কিতাপ কম কিনা মানুহে দেখিলোঁ বাকীবোৰ চব এনেই ঘূৰি ফুৰা মানুহে হ'ল সৰহভাগ আৰু এইফালেদি আহিছিলোঁ আমি এইফালে এতিয়া যাওঁগৈ ব'লক Palm trees swaying with the ocean as my guide. Ooh, yeah.